এটো কি বুলি কয় এটো ৰ কয় আৰু এটো এটা দাম কিমান এটো যেটো আমাৰ বাহিৰৰ মাৰ্কেটত চলি আছে যেটো ৰেটটো কিমান হ'ব এটো 1 লাখৰ ওপৰ যাব এটো এটো চাই লওক আৰু মই আজিৰ ভিডিওটোত আপোনালোকক কেনে ধৰণে হাসি গছৰ এটো যেটো লাষ্ট প্ৰডাক্ট হয় ঠিক আছে এটো ফিনিশিং প্ৰডাক্ট হয় সো এই প্ৰডাক্টটো কেনে ধৰণে উলিয়ায় ঠিক আছে ইয়াৰ 7টা স্টেপ আছে সো হেতু মই আপোনালোকক আজি দেখাম পুৰা স্টেপ বাই স্টেপ দেখাম আপোনালোকেও যদি কোনোবাই কৰিব বিচাৰে এটো কৰিব পাৰিব কামটো কিন্তু ইয়াৰ এক্সপেৰিয়েন্স লাগিব নলেজ লাগিব কামটো কৰিবৰ বাবে ঠিক আছে সো এইগিটা মই আজি আপোনালোকক প্ৰসেস গিটা স্টেপ বাই স্টেপ ক্লিয়াৰলি দেখাই দিম আৰু এটো দেখিছে যেটো মই আপোনালোকক দেখাইছো এটো লাখ টকিয়া মাল হয় মানে যেটো আগৰ উডৰ চিপছ বুলি কয় এইগিটা আপোনালোকক দেখাইছো সো কিন্তু এই কামটো কৰিবৰ বাবে এক্সপেৰিয়েন্স আৰু নলেজৰ বহুত প্ৰয়োজন কাৰণ আপোনালোকে যদি কোনবাই কৰোঁ বুলি দেখাক দেখি কৰেও ডুবি যাবলৈও আছে ঠিক আছে কাৰণ এটো বহুত গিটা আপোনালোকৰ নলেজ লাগিব কেনে ধৰণে ঠিক আছে পুকৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকে কেনে ধৰণে প্ৰসেসিং গিটা আপোনালোকে জানিব লাগিব সো এটো কৰিবৰ বাবে বহুত নলেজৰ প্ৰয়োজন মই এটো কোৱা নাই যে আপোনালোকক কৰিবলৈ মই মানা কৰা নাই কিন্তু এইগিটাৰ বাবে যদি আপোনালোকে কৰেও ইয়াৰ বিষয়ে ভালদৰে জানি ল'ব বা কোনোবা এক্সপেৰিয়েন্স থকা মানুহৰ লগত 1-2 বছৰ কাম কৰি ল'ব সো মই আপোনালোকক এটো আজি দেখাইছো আৰু স্টেপ বাই স্টেপ মই এই ফাইনেল প্ৰডাক্টখিনি কেনে ধৰণে উলিয়াইছে মই আপোনালোকক এটা দেখাম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব অলপ হলেও থুলমুল আভা এটা আপোনালোকে পাই যাব এতিয়া মই আপোনালোকক যেটো হাসি গছৰ পৰা যেটো চিপছ উলিয়ায় আগৰু চিপছ যেটো ব্ল্যাক উড বুলি কয় বহুত এক্সপেন্সিভ হয় যেটো হাসি গছৰ মাল বুলি কয় হেতু 7টা প্ৰসেছত উলিয়ায় ঠিক আছে 7টা স্টেপ আছে সো হেগিটা মই আপোনালোকক এতিয়া ভাল ধৰণে দেখাম স্টেপ গিটা স্টেপ বাই স্টেপ দেখাম কেনে ধৰণে হেতু প্ৰসেসিং গিটা হয় সো আপোনালোকে চাব সো যেতিয়া মানে গছজোপা কাটি অনা হয় তাৰ পাছত এটা এটো ফাৰ্স্ট প্ৰসেস ঠিক আছে সো এটো কি বুলি কয় এটো হয় পিচিং বুলি কয় বা সেকশন বুলি কয় ঠিক আছে সো এইখন যিখন দেখিছে এখন স বুলি কয় ইংলিছত স হয় আৰু আমাৰ অসমীয়াত কয় কৰত সো এখনে এটো পিচিং কৰে মানে গছজোপা কাটে ডাঙৰ যিজোপা ডাঙৰ গছজোপা আৰু এটো সক এটো মাল এটো পাই লাষ্টত যেটো ফাইনেল প্ৰডাক্টটো এটো পাই লাভ এটো হৈছে যেটো আগৰু চিপছ বুলি কয় ব্ল্যাক উড ঠিক আছে সো এটো আৰু নেচাৰেল হয় এটো আৰ্টিফিশিয়াল নহয় ইয়াত কোনো কেমিক্যাল হোৱা নহয় এটো নেচাৰেলি হয় মানে এটো গড গিফটেড বুলি আপোনালোকে ক'ব পাৰে ঠিক আছে এটো ফুটিটো চাই লওক এটো ফুটি মানে ধৰি লওক এইখিনি মই প্ৰসেসখিনি মোৰ ভিডিওত আপোনালোকে চাব পাৰে এটো হৈছে ইয়াত পোক খুমাই তাৰ পিছত ফাংগাছ লাগি ইয়াৰ ৰেজিন আৰু ফাংগাছ লাগি পেলাই এটো বনে এটো ইয়াত পোক খুমাইছে মই হেতু আপোনালোকক সাইডত পিকচাৰ দেখাই দিছো কেনে ধৰণে হোল কৰে মানে ফুটা কৰে ঠিক আছে আৰু এটো এটা এটো হৈছে ফাৰ্স্ট স্টেপ ঠিক আছে আৰু এটো হৈছে নেক্সট প্ৰসেস ঠিক আছে মাৰি পেলে এটো বুটা কৰে এনেকৈ এটো সাবমাল বুলি কয় বা কি বুলি কয় বুটা বুলি কয় ঠিক আছে এটো হৈছে সেকেন্ড প্ৰসেস এটো হৈছে সেকেন্ড প্ৰসেস এটো মানে ধুনিয়াকৈ যে ব্ল্যাক অংশটো ৰাখি দিব লাগে তাৰপিছত হোৱাইট অংশটো কাটি সেপাৰেট কৰি দিয়া হয় ঠিক আছে সো এইখনে কটা হয় এটো সেপাৰেট কৰি দিয়া হয় এটো হৈছে নেক্সট স্টেপ আৰু এতিয়া আপোনালোকক দেখাইছো থাৰ্ড স্টেপ এই বুটালিয়ে এনেকৈ মাৰি এটো দেখাই দিছো আপোনালোকক কেনে ধৰণে কৰা হয় বগা অংশটো অলপ ইয়াৰ যেটো হোৱাইট যেটো মানে পাৰ্টটো অতৰাই পেলাই ব্ল্যাক অংশটো ৰাখি এনে ধৰণে অতৰাই দিয়া হয় এটো কি বুলি কয় এটো বাংটাং বুলি কয় ঠিক আছে এটো হৈছে থাৰ্ড স্টেপ আৰু এটা আহিলে ফোৰ্থ স্টেপ এটো ক্ৰছ মৰা বাংটাঙৰ পৰা এটো ক্ৰছ উলিয়াই কেনি মালটো আছে লাইনটো উলিওৱা হয় আৰু এটো কয় ক্ৰছ মানে যেটো এটো দেখিলে এটো বাংটাং হৈ গৈছে 3 নম্বৰ স্টেপ সো ইয়াৰ পৰা যেটো এটো মাল মানে মালটোহে ৰাখে বাকিখিনি আৰু আপোনাৰ হোৱাইট অংশটো বেছিকৈ মানে কাটি দিয়া হয় এটো কেনেকৈ অলপ দেখাই দিও এটো এনেকৈ উলিওৱা হয় এটো এনেকৈ এটো স্টেপত উলিওৱা হয় সো এনে ধৰণে দেখিছে এনে ধৰণে হোৱাইট অংশটো কাটি পেলাই ব্ল্যাক অংশটো মানে আপোনাৰ ধৰি লওক এটো 40% কামহে কমপ্লিট হৈছে আৰু এটা 60% বাকি আছে আৰু বাকিকিটা স্টেপ আপোনালোকক মই এটা দেখাই আছো এটো ৰ মৰা কয় এতিয়া আহিলে 5 নম্বৰ স্টেপ কি বুলি কয় এটো ৰ কয় ৰ বুলি কয় ন এটো হৈছে ৰ মানে এতিয়া যেটো আকৌ 50% অতৰাই দিয়া হয় মানে যেটো কোৰ্স মাৰিছিলে হেতুৰ পৰা 50% অতৰাই কোৰ্সৰ পৰা 50% আকৌ অতৰাই দিয়া হয় এটো ৰ হয় এনেকুৱা হৈ যায় ৰ এটো কেনে ধৰণে এটো সৰু সাইজৰ এটো বটালি দেখিছে দেখাই দিও এটো বটালি এইটো বটালিয়ে মৰা হয় যেটো কিহৰ বা ক্ৰছৰ পৰা এটো উলিওৱা হয় ৰ উলিওৱা হয় এইটো হাফ সাপ তাৰপিছত নেক্সট এটো হল 5 নম্বৰ প্ৰসেস 5 নম্বৰ এটো 6 নম্বৰ এটো 6 নম্বৰ প্ৰসেস এটো হয় কি এটো হাফ সাপ এটো হৈছে হাফ সাপ ইয়াৰ পৰা মানে আপোনাৰ 70% না 80% এ কমপ্লিট হৈ যায় ঠিক আছে 80% যায় তাৰ পিছত নেক্সট যেটো লাষ্ট প্ৰসেস আহিলে এটো হৈছে ফিনিশিং এটো সক ফিনিশিং কৰা ওলাই গ'ল আৰু ফিনিশিং মৰা বটালিটো দেখাই দিও
কোনটো মানে ইকুইপমেন্ট ইউজ কৰে বেলেগও মাৰিব পাৰি দেখিছে কোৱালিটি মাৰিব পাৰি সো এইটো হৈছে ফিনিশিং এনেকৈ মাৰে আৰু এইটো এটা দাম কিমান এইটো যেটো আমাৰ বাহিৰৰ মাৰ্কেটত চলি আছে যেটো ৰেটটো কিমান হ'ব এইটো 1 লাখৰ ওপৰ যাব এইটো এইটো চাই লওক ইয়াত বেছি নাই এটা বৰ্তমান কাম চলি আছে ইয়াত অনলি 100 গ্ৰাম মাল আছে ঠিক আছে সো এইটো 1 লাখৰ ওপৰত যাব আমাৰ বাহিৰৰ যেটো আৰব কান্ট্ৰিখিনি এইটো মই প্ৰাইজৰ কথা কৈছো তো চাই লওক এইটো ইয়াত কি মাল মিক্স আছে জুৰা আছে আৰু মুড়ি মালো আছে ন মুড়ি মিক্স আছে জুৰা মুড়ি মিক্স আছে সো এখিনি চাই লওক এফালেও আছে ইয়া মুড়ি সো এখিনি মানে কি হয় এটো নেচাৰেল হয় ঠিক আছে আৰ্টিফিশিয়াল টো ইমান ভাও নাথাকে মানে দামটো নাপায় কিন্তু নেচাৰেল ভাবে ইয়াৰ মানে ধৰি লওক বহুত এক্সপেন্সিভ হয় আৰু ৰেয়াৰ হয় এটো অনলি আমাৰ অসমৰ তিনিখন ডিস্ট্ৰিক্টত এটো পোৱা যায় শিৱসাগৰ জুৰহাট আৰু গোলাঘাটত ঠিক আছে আৰু এতিয়া গোলাঘাটত এতিয়া গম পাইছে এটা ডেষ্টিনেশন হাব বনাই আছে মানে ইয়াত কিনা বেচা কিনা কৰিব পাৰিব বৰ্তমান কাম চলি আছে আৰু আপোনালোকে একচুয়ালি যদি এনে ধৰণৰ লব পাৰে মোৰ ওচৰত এজন মোৰ দাদাই হয় তেওঁ এখিনি কাম কৰি আছে যদি আপোনালোক লাগে মোৰ লগত কন্টাক্ট কৰিব পাৰিব মোৰ কন্টাক্ট নাম্বাৰটো স্ক্ৰিনত দি থোৱা আছে আৰু আপোনালোকে যদি ভিজিট কৰিব বিচাৰে আহি পেলাই ডাইৰেক্ট লব বিচাৰে আপোনালোকক ফুললি দেখাম পুৰা 100% গ্যাৰান্টি হয় কাৰণ পুৰা নেচাৰেল প্ৰডাক্ট হয় আপোনালোকে চাব পাৰে আমাৰ ওচৰত নিজৰ গছ আছে সো আপোনালোক আহিব পাৰে ঠিক আছে মোৰ এড্ৰেছটো স্ক্ৰিনত দি থোৱা আছে আপোনালোকে আহিব পাৰে